নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হাজোৰ পুৱামক্কা কোনে সজাইছিল? উত্তৰ গিয়াছুদ্দিন আউলিয়াই। অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? উত্তৰ হাজোত। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? উত্তৰ মিছন প্ৰেছ শিৱসাগৰ। নেক্সট কুৱেশ্যন। অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? উত্তৰ সৰ্থেবাৰী বৰপেটা। নেক্সট কুৱেশ্যন। ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যন। কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ চুহুংমুং ৰজাই। নেক্সট কুৱেশ্যন। ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল? উত্তৰ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা। নেক্সট কুৱেশ্যন। মূলা গাভৰুৰ স্বামীৰ নাম কি? উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁই। নেক্সট কুৱেশ্যন। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? উত্তৰ শুক্লধ্বজ। নেক্সট কুৱেশ্যন। কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক মুখ্যদেৱ বুলি কোৱা হয়? উত্তৰ হিউৱেন চাঙক। নেক্সট কুৱেশ্যন। বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? উত্তৰ 1671 চনত। নেক্সট কুৱেশ্যন। কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। নেক্সট কুৱেশ্যন। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? উত্তৰ 1858 চনত। নেক্সট কুৱেশ্যন। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ সুকুমাৰ বৰকাইটে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন? উত্তৰ তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন। বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল? উত্তৰ 1979 চনত। নেক্সট কুৱেশ্যন। কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলৱৎ হয়? উত্তৰ 1979 চনত। নেক্সট কুৱেশ্যন। কোন চনত শ্বাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়? উত্তৰ 1937 চনত স্বাধীনতাৰ আগত। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? উত্তৰ মণিৰাম দেৱান। চৰি, টাইপিঙত ভুল হৈ গ'ল। ইয়াৰ শুদ্ধ উত্তৰ মণিৰাম দেৱান। নেক্সট কুৱেশ্যন। স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? উত্তৰ পিয়লি ফুকন। নেক্সট কুৱেশ্যন। কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? উত্তৰ হিতেশ্বৰ শইকীয়া। 1991 চনত তেওঁ এই সন্মান লাভ কৰে। নেক্সট কুৱেশ্যন। ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ বিষ্ণুৰাম মেধি। তামিলনাডুৰ ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰে। নেক্সট কুৱেশ্যন। 2005 চনত কাৰ নেতৃত্বত BTADৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল? উত্তৰ হাগ্ৰামা মহিলাৰী। নেক্সট কুৱেশ্যন। ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছাম আলফা ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি? উত্তৰ পিপলছ
কনসালটেটিভ গ্ৰুপ PCG। নেক্সট কুৱেশ্যন, কোন চনত লেজে অজয় সিঙে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? উত্তৰ 2003 চনত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ সৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে? উত্তৰ মুণ্ডক উপনিষদৰ পৰা। ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি? উত্তৰ মৌৰা চৰাই আৰু বাঘ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? উত্তৰ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? উত্তৰ সৰোজিনী নাইডু। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আছিল 1947 চনৰ পৰা 48 চনলৈকে।